দীপাংকৰ কুমাৰ নাথ আছুৰ প্ৰাক্তন সভাপতি আছিল। আজি প্ৰায় 1 বছৰ 3 মাহ আগতে ছাত্ৰ সন্থাৰ মজিয়া ত্যাগ কৰিছে আৰু আজি আমি তেখেতৰ বক্তব্য আৰু সংবাদ মাধ্যমৰ যোগেদি অৱগত হৈছো যে আজি তেখেতে বিজেপিত যোগদান কৰিব। এইটো আচলতে ছাত্ৰ সন্থাৰ সত্তাটোৰ কাৰণে এটা লজ্জাজনক কথা হৈছে আৰু দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়াৰ দৰে এগৰাকী ব্যক্তিয়ে এনেকুৱা বিশ্বাসঘাতকতা এনেকুৱা গাদ্দাৰী কৰিব বুলি আচলতে ছাত্ৰ সন্থাৰ আমি কোনো তৃণমূল কৰ্মীয়ে ভবা নাছিলো। এতিয়া আচলতে ৰাইজে ছাত্ৰ সন্থাক প্ৰশ্নবান কৰিছে বিভিন্ন সময়ত। আমাৰ তৃণমূল কৰ্মীসকলে আমি সকলোৱে প্ৰশ্নৰ সন্মুখীন হৈছো আৰু যিগৰাকী ব্যক্তিয়ে ডিঙিৰ সুৰ ফুলাই কা আন্দোলনৰ সময়ত দল খুলিছিল, বিকল্প সন্ধানৰ কথা কৈছিল, সেইগৰাকী ব্যক্তিয়ে আজি পাভলুটি মাৰি বিজেপিত যোগদান কৰিছে। ইয়াতকৈ আচলতে জাতীয় গাদ্দাৰ আৰু কোনো থাকিব নোৱাৰে। গতিকে এইগৰাকী ব্যক্তি যিটো পাভলুটি মাৰিছে ইয়াৰ শিক্ষা নিশ্চিতভাৱে এটা সময়ত ৰাইজে দিব আৰু এই কথা বতৰাবিলাকে ছাত্ৰ সন্থাৰ গোটেই গাত কালিমা আনিছে। গতিকে এইগৰাকী ব্যক্তি বা এইগৰাকী ব্যক্তি আছু অবিহনে এগৰাকী শূন্য ব্যক্তি, প্ৰাক্তন ছাত্ৰ সন্থা বা প্ৰাক্তন আছু নেতা বুলি যদি তেখেতৰ এটা ডেজিগনেশ্যন নাথাকে তেনেহলে তেখেত এটা ডাঙৰ শূন্য। গতিকে এইগৰাকী ব্যক্তিক লৈ কোনো ধৰণৰ আচলতে আমি চৰ্চা কৰিব বিচৰা নাই। এইগৰাকী ইতিমধ্যে জাতীয় গাদ্দাৰ হিচাপে পৰিচিত হৈছে। অনাগত দিনত শ্বহীদৰ 5জন কা আন্দোলনৰ শ্বহীদ সমগ্ৰ অসমবাসী ৰাইজ, তৃণমূল কৰ্মীৰ আচলতে অভিশাপে তেওঁক চুব। জাতিৰ গাদ্দাৰ কৰি যদি তেখেতে গাদী ৰক্ষা কৰিব বিচাৰিছে, গাদীত বহিম বুলি ভাবিছে, এইটো তেখেতে ভুল ভাবিছে আৰু এই কথা বতৰাবিলাকে অনাগত দিনত তেখেতক খুলি খুলি খাব, এইটো এটা স্পষ্ট কথা। আৰু মই এই মুহূৰ্তত এটাই আহ্বান জনাব বিচাৰিছো যে কোনো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ লগত আলোচনা কৰি, কোনো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সভাপতি সম্পাদকে হওক কাৰো লগত এই বিষয়ে তেখেতে কেতিয়াও আলোচনা কৰা নাই। কাৰণ তেখেতে বহুদিন ছাত্ৰ সন্থা কৰিছে, কাৰো লগত আলোচনা নকৰাকৈ এই কাম কাজবিলাক কৰিছে। গতিকে এই কথা বতৰাবিলাক যদি ছাত্ৰ সন্থাৰ লগত আলোচনা কৰিছো বুলি কয় তেনেহলে এইবিলাক তেওঁৰ পলাপ হ'ব। এই কথা বতৰাবিলাক নকবৰ কাৰণে আমি আহ্বান জনাইছো। নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে যিহেতু গৈছে, ব্যক্তিগত স্বাৰ্থক উদ্ধত ৰাখক, ছাত্ৰ সন্থাৰ সত্তাটোৰ গাত কালিমা সানিবলৈ চেষ্টা নকৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু আমাৰ তৃণমূল কৰ্মকৰ্তাসকলে যাতে কোনো কাৰণত মন নাভাঙে, কাৰণ আমি দীপাংকৰ নাথৰ মুখলৈ চাই ছাত্ৰ সন্থা কৰি থকা নাই। দীপাংকৰ নাথ মানে ছাত্ৰ সন্থা নহয়, ছাত্ৰ সন্থাৰ এটা সত্তাটোক ব্যৱহাৰ কৰি দীপাংকৰ নাথে আজি এই পাভলুটিটো মাৰিছে। গতিকে এই কামটো অনাগত দিনত যাতে কোনেও নকৰে তাৰ প্ৰতি আমি ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই এতিয়া চকু ৰাখিম। দীপাংকৰ কুমাৰ নাথ আছুৰ প্ৰাক্তন সভাপতি আছিল। আজি প্ৰায় 1 বছৰ 3 মাহ আগতে ছাত্ৰ সন্থাৰ মজিয়া ত্যাগ কৰিছে আৰু আজি আমি তেখেতৰ বক্তব্য আৰু সংবাদ মাধ্যমৰ যোগেদি অৱগত হৈছো যে আজি তেখেতে বিজেপিত যোগদান কৰিব। এইটো আচলতে ছাত্ৰ সন্থাৰ সত্তাটোৰ কাৰণে এটা লজ্জাজনক কথা হৈছে আৰু দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়াৰ দৰে এগৰাকী ব্যক্তিয়ে এনেকুৱা বিশ্বাসঘাতকতা এনেকুৱা গাদ্দাৰী কৰিব বুলি আচলতে ছাত্ৰ সন্থাৰ আমি কোনো তৃণমূল কৰ্মীয়ে ভবা নাছিলো। এতিয়া আচলতে ৰাইজে ছাত্ৰ সন্থাক প্ৰশ্নবান কৰিছে বিভিন্ন সময়ত। আমাৰ তৃণমূল কৰ্মীসকলে আমি সকলোৱে প্ৰশ্নৰ সন্মুখীন হৈছো আৰু যিগৰাকী ব্যক্তিয়ে ডিঙিৰ সুৰ ফুলাই কা আন্দোলনৰ সময়ত দল খুলিছিল, বিকল্প সন্ধানৰ কথা কৈছিল, সেইগৰাকী ব্যক্তিয়ে আজি পাভলুটি মাৰি বিজেপিত যোগদান কৰিছে। ইয়াতকৈ আচলতে জাতীয় গাদ্দাৰ আৰু কোনো থাকিব নোৱাৰে। গতিকে এইগৰাকী ব্যক্তি যিটো পাভলুটি মাৰিছে ইয়াৰ শিক্ষা নিশ্চিতভাৱে এটা সময়ত ৰাইজে দিব আৰু এই কথা বতৰাবিলাকে ছাত্ৰ সন্থাৰ গোটেই গাত কালিমা আনিছে। গতিকে এইগৰাকী ব্যক্তি বা এইগৰাকী ব্যক্তি আছু অবিহনে এগৰাকী শূন্য ব্যক্তি, প্ৰাক্তন ছাত্ৰ সন্থা বা প্ৰাক্তন আছু নেতা বুলি যদি তেখেতৰ এটা ডেজিগনেশ্যন নাথাকে তেনেহলে তেখেত এটা ডাঙৰ শূন্য। গতিকে এইগৰাকী ব্যক্তিক লৈ কোনো ধৰণৰ আচলতে আমি চৰ্চা কৰিব বিচৰা নাই। এইগৰাকী ইতিমধ্যে জাতীয় গাদ্দাৰ হিচাপে পৰিচিত হৈছে। অনাগত দিনত শ্বহীদৰ 5জন কা আন্দোলনৰ শ্বহীদ সমগ্ৰ অসমবাসী ৰাইজ, তৃণমূল কৰ্মীৰ আচলতে অভিশাপে তেওঁক চুব। জাতিৰ গাদ্দাৰ কৰি যদি তেখেতে গাদী ৰক্ষা কৰিব বিচাৰিছে, গাদীত বহিম বুলি ভাবিছে, এইটো তেখেতে ভুল ভাবিছে আৰু এই কথা বতৰাবিলাকে অনাগত দিনত তেখেতক খুলি খুলি খাব, এইটো এটা স্পষ্ট কথা। আৰু মই এই মুহূৰ্তত এটাই আহ্বান জনাব বিচাৰিছো যে কোনো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ লগত আলোচনা কৰি, কোনো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সভাপতি সম্পাদকে হওক কাৰো লগত এই বিষয়ে তেখেতে কেতিয়াও আলোচনা কৰা নাই। কাৰণ তেখেতে বহুদিন ছাত্ৰ সন্থা কৰিছে, কাৰো লগত আলোচনা নকৰাকৈ এই কাম কাজবিলাক কৰিছে। গতিকে এই কথা বতৰাবিলাক যদি ছাত্ৰ সন্থাৰ লগত আলোচনা কৰিছো বুলি কয় তেনেহলে এইবিলাক তেওঁৰ পলাপ হ'ব। এই কথা বতৰাবিলাক নকবৰ কাৰণে আমি আহ্বান জনাইছো। নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে যিহেতু গৈছে, ব্যক্তিগত স্বাৰ্থক উদ্ধত ৰাখক, ছাত্ৰ সন্থাৰ সত্তাটোৰ গাত কালিমা সানিবলৈ চেষ্টা নকৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু আমাৰ তৃণমূল কৰ্মকৰ্তাসকলে যাতে কোনো কাৰণত মন নাভাঙে, কাৰণ আমি দীপাংকৰ নাথৰ মুখলৈ চাই ছাত্ৰ সন্থা কৰি থকা নাই। দীপাংকৰ নাথ মানে ছাত্ৰ সন্থা নহয়, ছাত্ৰ সন্থাৰ এটা সত্তাটোক ব্যৱহাৰ কৰি দীপাংকৰ নাথে আজি এই পাভলুটিটো মাৰিছে। গতিকে এই কামটো অনাগত দিনত যাতে কোনেও নকৰে তাৰ প্ৰতি আমি ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই এতিয়া চকু ৰাখিম।